নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ কন্যা ৰাশিৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই আগষ্ট মাহত শাৰীৰিক সৌন্দৰ্য যথেষ্ট বাঢ়িব। শাৰীৰিকভাৱে আকৰ্ষণীয় হোৱাৰ লগতে এই সময়ছোৱাত আপোনালোকৰ মানসিক উৎকৰ্ষ সাধন হ'ব। এই সময়ছোৱাত আপোনালোকৰ ক'বলৈ গ'লে জ্ঞানৰ ভাণ্ডাৰ নলেজ বাঢ়িব আৰু এই সময়ছোৱাত আপোনালোক যথেষ্ট ইনটিউটিভ হৈ পৰিব। আপোনালোকৰ সাবকনসিয়াস মাইণ্ড যথেষ্ট ষ্ট্ৰং হৈ পৰিব। আপোনালোকে নিজৰ অন্তৰ্মনৰ লগত নিজকে কানেক্ট কৰিবলৈ শিকিব আৰু তাৰ জৰিয়তে আপোনালোকে শুদ্ধ আৰু অশুদ্ধৰ মাজত হয়তো বিচাৰ কৰিবলৈ সক্ষম হ'ব। ক'বলৈ গ'লে মাহৰ আৰম্ভণিতে আপোনালোকৰ মাজত যথেষ্ট পজিটিভ এনাৰ্জি দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ হৃদয়ত মাতৃত্ব সুলভ মৰম দেখিবলৈ পোৱা গৈছে আৰু মাহৰ আৰম্ভণিতে আপোনালোকে হয়তো বিভিন্নজনক বিশেষকৈ বিপদত পৰাসকলক আপোনালোকে সাধ্য অনুসৰি হয়তো সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে। আৰ্থিক ক্ষেত্ৰত যদি চাওঁ, এই মাহত আপোনালোকে আৰ্থিক ক্ষেত্ৰত হয়তো কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনেকুৱা নহয় যে আপোনালোকৰ হাতলৈ টকা পইচা অহা নাই, আপোনালোকৰ হাতলৈ টকা পইচা আহিছে, কিন্তু আপোনালোকে যিমান উপাৰ্জন কৰিছে তাতকৈ বেছি হয়তো এই মাহত খৰচ হ'ব পাৰে। গতিকে টকা পইচা খৰচ কৰোঁতে আপোনালোকে সতৰ্ক হ'ব। লগতে আৰ্থিক ক্ষেত্ৰত মই আপোনালোকক কোনোবাই বিশ্বাসঘাতকতা কৰাৰ এনাৰ্জিও দেখিবলৈ পাইছো। লগতে এই মাহত আপোনালোকৰ হাৰ্ট ব্ৰেক হোৱা, অন্তৰত আঘাত পোৱাৰো এনাৰ্জি দেখিবলৈ পাইছো। এই মাহত আপোনালোকে টকা পইচা যদি বেলেগক ধাৰ দিয়ে, নতুবা এই মাহত যদি আপোনালোকে কাৰোবাক দান দক্ষিণা দিয়ে, তেন্তে এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট ভাবি চিন্তি চাই সূক্ষ্মভাৱে বিবেচনা কৰি লগতে যোগ্যজনকহে টকা পইচা ধাৰ বা আপোনালোকে টকা পইচা দান দক্ষিণা কৰিব। সেই ব্যক্তিজন তাৰ বাবে যদি উপযুক্ত নহয়, তেন্তে আপোনালোকে যি টি মানুহক এই মাহত টকা পইচা ধাৰ নিদিব। যিহেতু আৰ্থিক ক্ষেত্ৰত মই আপোনালোকক বিশ্বাসঘাতকতা কৰাৰ এনাৰ্জি দেখিবলৈ পাইছো আৰু আপোনালোকে নিজৰ মনৰ ভাৱবোৰ, নিজৰ মনৰ আশা আকাংক্ষাসমূহ, নিজৰ মনৰ অনুভৱসমূহ বেলেগৰ আগত কিন্তু ব্যক্ত নকৰিব। ভিতৰুৱা কথাবোৰ আপোনালোকে নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক, নতুবা নিজৰ পেছাগত জীৱনৰ ক্ষেত্ৰতে হওক, সকলোৰে আগত যদি আপোনালোকে বিশ্বাস কৰি ব্যক্ত কৰে, তেন্তে এই ক্ষেত্ৰত আপোনালোকে হয়তো কিবা বিপদতো পৰিব পাৰে, নতুবা অন্তৰত আঘাতো পাব পাৰে। গতিকে এই মাহত আপোনালোকে নিজৰ কথা বতৰাৰ ওপৰত, নিজৰ বাণীসমূহৰ ওপৰত লক্ষ্য ৰাখিব। স্থান, কাল আৰু পাত্ৰ চাইহে আপোনালোকে নিজৰ মনোভাৱসমূহ বেলেগৰ আগত প্ৰকাশ কৰিব। আৰু এই মাহত আপোনালোকে যিমান পাৰে নিউট্ৰেল হৈ থকাই ভাল। এই মাহত আপোনালোকে বিশেষকৈ নিজৰ কৰ্মস্থলীত যদি নিৰপেক্ষ হৈ থাকে, তেন্তে চাকৰিৰ ক্ষেত্ৰতে হওক, নতুবা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে হওক, আপোনালোকক কোনো বিপদত পেলাব নোৱাৰে। মাহৰ মধ্যভাগত হয়তো কোনোবাই নতুনকৈ চাকৰি পাবলৈও সক্ষম হ'ব পাৰে, কিন্তু এই মাহত চাকৰি পাবলৈ হ'লে, আপোনালোকে কিবা ইণ্টাৰভিউ ফেচ কৰিবলৈ হ'লে নিজৰ কমিউনিকেশ্যন স্কিলৰ ওপৰত, নিজৰ বাকপটুতাৰ ওপৰত গুৰুত্ব দিব। এই মাহত খুব সম্ভৱ আপোনালোকে নিজৰ টেলেণ্টসমূহ, নিজৰ বুদ্ধিমত্তাসমূহ হয়তো ভালদৰে প্ৰকাশ কৰাৰ সুযোগ নাপাব পাৰে। গতিকে এই মাহত আপোনালোকে যদি কৰবাত ইণ্টাৰভিউ দিবলৈ যায়, আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিহে, ৱেল প্ৰিপেয়াৰ্ড হৈহে ইণ্টাৰভিউ ফেচ কৰিব। নিজৰ যিখিনি আপোনালোকৰ দক্ষতা আছে সেইখিনি আপোনালোকে ভালদৰে নম্ৰভাৱে, ভদ্ৰভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। কেতিয়াও অভাৰ ৰিয়েক্ট নকৰিব। তেতিয়া নিশ্চয় ইণ্টাৰভিউত আপোনালোকৰ পাৰফৰ্মেন্সেই হওক, নতুবা প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকৰ পাৰফৰ্মেন্সেই হওক, নিশ্চয় ভাল হ'ব। লগতে
এই মাহত আপোনালোকৰ নিজৰ পিতৃ-মাতৃৰ লগত সুসম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে পিতৃ-মাতৃৰ লগত ক'বলৈ গ'লে আপোনালোকৰ আন্তৰিকতা যথেষ্ট বাঢ়িব এই মাহত কোনো ক্ষেত্ৰত আপোনালোকে অন্তৰত বিশেষকৈ নিজৰ প্ৰিয়জনৰ পৰা আঘাত পালেও নতুবা বন্ধুবৰ্গৰ পৰা আপোনালোকে বিচৰা ধৰণেৰে সহযোগিতা নাপালেও আপোনালোকে নিজৰ ফেমিলি সাপোৰ্টৰ জৰিয়তে বিশেষকৈ নিজৰ পিতৃ-মাতৃৰ সাপোৰ্টৰ জৰিয়তে নিজৰ অন্তৰখন কিন্তু ডাঠ কৰি ৰাখিবলৈ অৰ্থাৎ আপোনালোকে মেন্টালি হয়তো কিছু ষ্ট্ৰং হ'বলৈ সক্ষম হ'ব লগতে যিসকল শিক্ষাৰ্থী এই মাহত শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে বিশেষ পাৰদৰ্শিতা দেখুৱা দেখিবলৈ পোৱা গৈছে এই মাহত শিক্ষাৰ ক্ষেত্ৰত হয়তো আপোনালোকে কিবা নতুন সিদ্ধান্ত ল'ব পাৰে নতুবা আপোনালোকে হয়তো এক নতুন বিষয় নিজৰ শিক্ষাৰ ক্ষেত্ৰত সিলেক্ট কৰিব পাৰে কোনোবাই হয়তো নতুন ব্ৰাঞ্চ কোনোবাই হয়তো নতুন ডিপাৰ্টমেন্ট নিজৰ উচ্চ শিক্ষাৰ বাবে সিলেক্ট কৰিব পাৰে এই মাহত শিক্ষাৰ ক্ষেত্ৰত লগতে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকে যথেষ্ট ভাল ফলাফল দেখুৱা দেখিবলৈ পোৱা গৈছে ৰিজাল্টসমূহ আপোনালোকে আশা কৰা ধৰণেৰে হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিসকল শিক্ষাৰ্থীয়ে শিক্ষাৰ বাহিৰেও বিভিন্ন ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ লগত হেয়া লাগে ড্ৰামা কৰাই হওক বা আৰ্টিষ্টিক ফিল্ডতে হওক বা যিকোনো ধৰণৰ ফিল্ডত তেওঁলোকে জড়িত হৈ আছে বা স্পৰ্টছৰ ফিল্ডত হলো তেওঁলোকে যথেষ্ট ভাল পাৰফৰমেন্স দেখুৱা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকৰ এনে ধৰণৰ সফলতাৰ ফলত আপোনালোকৰ অভিভাৱকে আপোনালোকৰ পিতৃ-মাতৃয়ে যথেষ্ট গৌৰৱ অনুভৱ কৰা দেখিবলৈ পোৱা গৈছে আৰু আপুনি যদি এজন অভিভাৱক আপোনাৰ যদি নিজা সন্তান আছে আপোনাৰ সন্তানও এই মাহত নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে আপোনাৰ সন্তানে পূৰ্বৰ পৰা যদি কিবা প্ৰজেক্টত কাম কৰি আছে তেন্তে সেই ক্ষেত্ৰত এই মাহত তেওঁ এক ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি চাও এই মাহত আপোনালোকৰ স্বাস্থ্য পাতি মোটামুটি ঠিকে থাকিব যদিও হয়তো মাহৰ প্ৰথম ভাগত আৰু মাহৰ শেষৰ ফালে কোনো কথাত আপোনালোকৰ চিন্তা ভাৱনা সমূহ হয়তো বাঢ়ি যোৱাৰ বাবে আপোনালোকে হয়তো অভাৰ থিংকিং লোৱাৰ বাবে মেন্টালি কিছু ষ্ট্ৰেছ ফিল কৰাৰ বাবে আপোনালোকে হয়তো কিছুমান শাৰীৰিক সমস্যাত ভুগিব পাৰে আৰু কোনো ক্ষেত্ৰত এই মাহত আপোনালোকৰ মই টোপনি নোহোৱাৰ সমস্যাও দেখিবলৈ পাইছো তাৰ ফলত বিশেষকৈ মহিলাসকলে পিচিএছৰ সমস্যাত পৰিব পাৰে বা কাৰোবাৰ এই মাহত হয়তো হৰমনাল ইমবেলেন্স হোৱাৰ সমস্যাটো পৰিব পাৰে গতিকে এনে ধৰণৰ সমস্যা চাবলৈ গ'লে যদিও সৰু সুৰা সমস্যা কেতিয়াবা এই সমস্যাসমূহে হয়তো ডাঙৰ সমস্যাও ক্ৰিয়েট কৰে লগতে বিপিৰ সমস্যাটো হয়তো আপোনালোকে এই মাহত পৰিব পাৰে গতিকে নিজৰ যিবিলাক মেডিসিন আছে নিজৰ যিবিলাক দৈনিক আপোনালোকৰ কাৰ্যসূচী সেইবিলাক আপোনালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰক নিজকে নিজৰ কৰ্মৰ মাজত আপোনালোকে এংগেজ কৰি ৰাখিবলৈ চেষ্টা কৰক তেতিয়া নিশ্চয় মানসিক যন্ত্ৰণাই আপোনালোকক বিশেষ আমনি দিব নোৱাৰে আমাৰ জীৱনত সকলো সময়তে ক'বলৈ গ'লে সৰু সুৰা কিছুমান হয়তো মানসিক সমস্যা থাকিব পাৰে ঘৰতো হয়তো আমি কেতিয়াবা সৰু সুৰা অশান্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰো কিন্তু তাৰ মাজতে আমি নিজকে জীয়াই ৰাখিবলৈ হলে আমি কাম কৰিবই লাগিব ক'বলৈ গ'লে কৰ্মহে আমাক জীয়াই ৰাখে গতিকে যিকোনো মুহূৰ্ততে যিকোনো পৰিস্থিতিতে আপোনালোকে কিন্তু কৰ্ম কৰা নেৰিব কৰ্মৰ মাজতে আমি মানসিক শান্তি অৰ্থাৎ নিজকে বিচাৰি পাবলৈ সক্ষম হওঁ লগতে যিসকলে হাই ইনভেষ্টমেন্ট এই মাহত কৰিব বিচাৰিছে তেওঁলোকে এই মাহত যদি কৰিবই লাগে হাই ইনভেষ্টমেন্ট বিশেষকৈ মিউচুৱেল ফাণ্ড শেয়াৰ মাৰ্কেটত যদি আপোনালোকে টকা পইচা ইনভেষ্ট কৰিবই লাগে তেন্তে মাহৰ প্ৰথম ভাগতে কৰিব মাহৰ 12 তাৰিখ নতুবা 15 তাৰিখৰ পিছত হাই ইনভেষ্টমেন্টৰ ক্ষেত্ৰত মই কিন্তু বিশেষ লাভৱান হোৱা দেখিবলৈ পোৱা নাই লগতে কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত লিগেল মেটাৰ্ছৰ ক্ষেত্ৰতো এই মাহত আপোনালোকক যথেষ্ট চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে বিপৰীত পক্ষই কিন্তু এই ক্ষেত্ৰত আপোনালোকক যথেষ্ট জুৰুলা কৰাও কোনো দিশত দেখিবলৈ পোৱা গৈছে লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে আৰু আপোনালোকৰ সম্পৰ্ক বহুদিনীয়া পুৰণি এই মাহত আপোনালোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত হয়তো কিবা সিদ্ধান্ত ল'ব পাৰে হয়তো আপোনালোকে দুই ঘৰৰ আগত নিজৰ প্ৰেমৰ কথাসমূহ ব্যক্ত কৰিব পাৰে আৰু দুই ঘৰে হয়তো এই মাহত বিবাহৰ ডেটটো ফিক্স কৰিব পাৰে কিন্তু কোনো ক্ষেত্ৰত কোনোবা কন্যা ৰাশিৰ জাতক জাতিকাৰ প্ৰেমিক বা প্ৰেমিকাই নিজৰ ভৱিষ্যতৰ কথা বিশেষভাৱে চিন্তা নকৰাৰ বাবে
অৰ্থাৎ তেনে ব্যক্তিৰ পৰা আপোনালোকে একো ফাইনেল কমিটমেন্ট নোপোৱাৰ বাবে ভৱিষ্যতে আপোনালোকে কিদৰে সেটেল হ'ব ভৱিষ্যতে আপোনালোকে কিদৰে নিজকে এস্টাব্লিশ কৰিব সেই বিষয়ে বিশেষ দকৈ চিন্তা নকৰাৰ বাবে তেনে ব্যক্তিৰ পৰা আঁতৰি অহাও দেখিবলৈ পোৱা গৈছে হয়তো সেই ব্যক্তিজনৰ অন্তৰত আপোনাৰ কাৰণে ফিলিংছ থাকিব পাৰে কিন্তু প্ৰ্যাকটিক্যালি সেই ব্যক্তিজন হয়তো যথেষ্ট এলেহুৱা হ'ব পাৰে নতুবা তেওঁ সদায় পৰনিৰ্ভৰশীল হৈও থাকিব পাৰে গতিকে তেনে ধৰণৰ ব্যক্তিৰ পৰা আঁতৰি আহোঁতে আপোনালোকে হয়তো অন্তৰত কিছু আঘাত পাব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব এই মাহত বিশেষকৈ যিসকলে নতুনকৈ প্ৰেমত পৰিছে বা পৰিবলগীয়া আছে আপোনালোকে সেই ব্যক্তিজনক সিলেক্ট কৰোঁতে অৰ্থাৎ নিজৰ প্ৰেমিক বা প্ৰেমিকা সিলেক্ট কৰোঁতে অত্যন্ত সাৱধান হ'ব সেই ব্যক্তিজনৰ সবিশেষ আপোনালোকে জানি ল'ব কেৱল আপোনালোকে বাহিৰৰ সৌন্দৰ্য চাইয়ে আকৰ্ষণ অনুভৱ কৰিয়ে সেই ব্যক্তিজনৰ লগত এক সম্পৰ্ক গঢ়িবলৈ চেষ্টা নকৰিব কিয়নো এই ক্ষেত্ৰত কাৰো মাজত মই বিট্ৰেইল এনাৰ্জি অৰ্থাৎ বিশ্বাসঘাতকতাৰ এনাৰ্জিও দেখিবলৈ পাইছো গতিকে আপোনালোকে প্ৰথম অৱস্থাতে সতৰ্ক হ'ব যাতে পিছৰ ফালে আপোনালোকে অন্তৰত আঘাত নাপায় কিয়নো প্ৰেম এই বিষয়টো হৈছে যথেষ্ট সেনজিটিভ টপিক আজিকালি নিউ জেনাৰেশনে প্ৰেমৰ ক্ষেত্ৰত নানা ধৰণৰ সিদ্ধান্ত লোৱা মই ইন্টাৰনেটত দেখিছো সেইবাবে মই এই ক্ষেত্ৰত কিছু সতৰ্ক কৰি দিছো লগতে আৰু এটা কথা বৈবাহিক ক্ষেত্ৰত যদি চাও এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে হয়তো চাকৰিৰ ক্ষেত্ৰত তেওঁ প্ৰমোশন হ'ব পাৰে নতুবা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হয়তো তেওঁ আৰু বেপাৰ বাণিজ্য এক্সটেন্ড কৰিব পাৰে বহল কৰিব পাৰে এই মাহত তেওঁৰ নিজৰ প্ৰফেশনৰ ক্ষেত্ৰত নেম ফেম পপুলাৰিটি যশস্যা যথেষ্ট বাঢ়িব কিন্তু কোনো ক্ষেত্ৰত বৈবাহিক দিশতো এই মাহত কোনোবা কন্যা ৰাশিৰ জাতক জাতিকা অন্তৰত যথেষ্ট আঘাত পোৱা দেখিবলৈ পোৱা গৈছে হয়তো আপোনাৰ হাজবেণ্ড বা ওয়াইফে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছটো ইনভলভ থাকিব পাৰে আৰু এই ক্ষেত্ৰত আপুনি তেওঁৰ লগত হয়তো যদি ডিসকাস কৰিম বুলি চিন্তা কৰিছে কিন্তু তেওঁৰ পৰা বিশেষ সহাৰি পোৱা দেখিবলৈ পোৱা নাই অৰ্থাৎ তেওঁৰ ভুলটো মানিবলৈ কোনোপধ্যে হয়তো মান্তি নহব পাৰে আৰু এই ক্ষেত্ৰত আপুনি বিশেষ হয়তো এই মাহত অশান্তিৰ সৃষ্টি নকৰি পৰিস্থিতি চাই এই মাহত কিছু শান্ত হৈ থকা দেখিবলৈ পোৱা গৈছে হয়তো পৰৱৰ্তী সময়ৰ আহ্বান শুনি আপোনাৰ স্পাউস অৰ্থাৎ আপোনাৰ হাজবেণ্ড বা ওয়াইফে হয়তো নিজকে হলনি কৰি ল'ব তেনে ধৰণৰ পজিটিভ এটিটিউডো আপোনালোকৰ মাজত দেখিবলৈ পোৱা গৈছে অৱশ্যে মই ভৱিষ্যতৰ কথাটো এতিয়া ক'ব নোৱাৰো কিন্তু বৰ্তমান সময়ত আপোনালোকক কিছু ধৈৰ্য ধৰি থকা শান্ত হৈ থকাই দেখিবলৈ পোৱা গৈছে লগতে এই মাহত যিসকল ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ বাবে বাহিৰত পঢ়িবলৈ ইচ্ছা কৰিছে তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে এই মাহত হয়তো আপোনালোকে মন পছন্দৰ ইউনিভাৰ্চিটিত মন পছন্দৰ কিবা শিক্ষানুষ্ঠানত হয়তো এডমিশন পাব পাৰে নতুবা এই মাহত হয়তো আপোনালোকৰ দূৰ যাত্ৰা হ'ব পাৰে আৰু এই যাত্ৰাৰ জৰিয়তে আপোনালোকে যথেষ্ট এনজয় কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত কোনোবা কন্যা ৰাশিৰ জাতক জাতিকা হয়তো কোনোবাই সামাজিকভাৱে আপোনালোকক অপদস্থ কৰাৰ বাবে আপোনালোকৰ বদনাম ৰচনাৰ ক্ষেত্ৰত কোনোবাই কিন্তু যথেষ্ট চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে গতিকে এই মাহত আপোনালোকে সকলোকে বিশ্বাসত নলব হয়তো আপোনাৰ আবেগ অনুভূতিসমূহ বহুতে বুজি নাপাব পাৰে আৰু আপোনাৰ হয়তো উন্নতিৰ ক্ষেত্ৰত কিছুমান চকু চৰহা লোকে বাধাৰ সৃষ্টি কৰিবৰ বাবে আপোনাক মানসিকভাৱে আঘাত কৰিবৰ বাবেও হয়তো চেষ্টা কৰিব পাৰে গতিকে তেনে ধৰণৰ ব্যক্তিৰ পৰা আপুনি যিমান পাৰে যদি সংগত আছে দূৰলৈ আহিবলৈ চেষ্টা কৰিব সকলো ক্ষেত্ৰতে আপুনি এটা বাউন্ডাৰী সেট কৰি লব আৰু নিজৰ আবেগ অনুভূতিৰ লগত যিজন ব্যক্তি আপোনাৰ লগত খেলিব বিচাৰিছে সেই ব্যক্তিজনক আপোনালোকৰ জীৱনৰ পৰা একেবাৰে আউট কৰি দিব নহলে পৰৱৰ্তী সময়ত সেই ব্যক্তিজনে যথেষ্ট প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে লগতে এই মাহৰ বাবে কন্যা ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স হৈছে ফাৰ্স্ট টেৰট গাইডেন্স হৈছে এই মাহত আপোনালোকে টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব আপোনালোকে আঠুৱা চাইহে ঠেং মেলিব অৰ্থাৎ আপোনালোকৰ যিখিনি সামৰ্থ্য আছে সেই সামৰ্থ্য অনুসৰি আপোনালোকে খৰচ কৰিব আপোনালোকে যদি বেংকৰ পৰা লোন এপ্লাই কৰে আৰু সেই লোন যদি স্যাংচন হয় তেন্তে প্ৰথমতে আপোনালোকে চিন্তা কৰি ল'ব যে ইএমআই দিওতে আপোনালোকৰ স্বাভাৱিক জীৱন যাত্ৰাৰ ক্ষেত্ৰত যাতে একো অসুবিধাৰ সৃষ্টি নহয় আৰু দ্বিতীয় কথাটো হৈছে
এই মাহত আপোনালোকে হয়তো কোনো ক্ষেত্ৰত ভুল নকৰিব পাৰে কিন্তু কোনোবাই আপোনালোকক হয়তো বিপদত পেলাবৰ বাবে বিভিন্ন ধৰণৰ হয়তো আঁচনি তৈয়াৰ কৰিব পাৰে গতিকে তেনে ধৰণৰ ব্যক্তিৰ লগত মুখ চুপতি মাৰি থকাৰ কোনো দৰকাৰ নাই নিজকে অভাৰ এক্সপ্লেইন কৰাৰ অৰ্থাৎ নিজকে বেছি বৰ্ণনা দিয়াৰ একো প্ৰয়োজন নাই আপোনালোকে নিজৰ কৰ্মৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰক আৰু তেনে অসৎ চৰিত্ৰৰ ব্যক্তিৰ পৰা আপোনালোকে যিমান পাৰে সিমান সোনকালে আঁতৰি আহক তেতিয়া চাব আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপোনালোকে যি কৰিব বিচাৰিছে সেয়া কৰিবলৈ নিশ্চয় কঠিন নহব তেনে কন্যা ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে আজিৰ ভিডিঅটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী